ন কাৰোবাৰ যদি মহ জোল খাবলৈ মন আছে মোৰ লগত কণ্টেক্ট কৰিব খালি পইচা ননাকে কিন্তু নাহিব আকৌ সেইটো খাটাং কথা পইচা লৈ আহিব কাৰণ মোৰ ভাগৰ বিচনাখনৰ ওপৰত থকা বস্তুটো মই বিনা ফ্ৰীত কেতিয়াও কাকো দিব নোৱাৰোঁ পইচা লাগিব ফাৰ্ষ্ট পইচা তাৰপিছত মহ জোল কি হৈছে গম নাপাওঁ আৰু জীৱনটো ঘটনাটো এনেকুৱা ধৰণৰ এই ৰুমটো দেখিছে দৰ্জাখন মাৰি থোৱা আছে এই ৰুমটোৰ ভিতৰতে আছে মহ মানে বহুত ডাঙৰ মহ চালে আপোনালোকে গম পাব মই আপোনালোকে পাইছোঁ আহক আৰু মই সেইটো কথা ক'ব নাপাওঁ কিনো মোৰ হেৰি লাগিলে অকল মোৰ ভাগৰ যে এই ৰুমটোৰ ভিতৰত যে মোৰ ভাগৰ বিচনাখনৰ ওপৰত যে মহ বাঁহে আহি বাঁহ লৈছে সেইটো কিন্তু ডাঙৰ কথা কাৰণ মই মানুহটো হেৰি মানুহ ন ভাল মানুহ বা মহৰ নিচিনা সেইটো কাৰণে চাগে মহ বাঁহটো মোৰ ভাগৰ বিচনাখনৰ ওপৰত আছে নতুনকৈ বাঁহ লৈছে আজি কিবা 3-4দিনমান হৈছে আহক দৰ্জাখন খুলিম মই চাব এইটো এইখিনি চাওক ঐ মই তহঁতৰ পাটনাটো এইটো বিচনাৰ ওপৰতে তাৰমানে ল'লে এতিয়া কি হ'ব এতিয়া কিমান ৰসাল বুলি ক'ব লাগিব এটা ঘটনা বিচনাখনৰ ওপৰত আহিলে মই ভাবি পাৰ পোৱা নাই গোটেই ৱালখনতে সিহঁতি লগ মই হয়তো সদায় এগিলাচ ৰাতিপুৱা শুই উঠি এগিলাচ খাম কাৰোবাৰ যদি মহ জোল খাবলৈ মন আছে মোৰ লগত কণ্টেক্ট কৰিব খালি পইচা ননাকে কিন্তু নাহিব আকৌ সেইটো খাটাং কথা পইচা লৈ আহিব কাৰণ মোৰ ভাগৰ বিচনাখনৰ ওপৰত থকা বস্তুটো মই বিনা ফ্ৰীত কেতিয়াও কাকো দিব নোৱাৰোঁ পইচা লাগিব ফাৰ্ষ্ট পইচা তাৰপিছত মহ জোল